হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক চব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বঢ়াই হাজিৰাটো কেতিয়া 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব আৰু তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক চৰকাৰী বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকৈ কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰে সেইকাৰণে এইটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকৰ বুৰঞ্জী কথাটো স্যাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কোনেও কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছে স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ গোটেই আইনখিনি স্যাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ স্যাৰ সাংসদে পিএলএ এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে স্যাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে সেইটো নহয় স্যাৰ বেলেগ সময় লওক স্যাৰ আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক স্যাৰ মই থিয় হৈ আছো প্ৰথম কথাটো হ'ল আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো সেইটোতো দৰমহাতে আমি দিলো এতিয়া যে মই কিবা এটা দিম বুলি কৈছো সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব মোটামুটি মই অংক কৰি থৈ দিছো আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব আমি যি ইয়াত আলোচনা কৰি আছো মই শব্দটো মোটামুটি কৈছো গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহত এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে যদিও আলিও কোৱাটো সন্মানৰ কথা কুলি বুলি ক'ব নাপায় তথাপিতো তেনেকৈ চলি আছিল গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ একো কৰিব নোৱাৰিলে শুনাৰ অভ্যাসটো কৰক শুনি থাকিলে ভাল কংগ্ৰেছে ভাল কৰিছে বাগানত তেনেকৈ কোৱাটো উচিত নহয় স্যাৰ কুৱেশ্যন আৱাৰটো স্যাৰ নষ্ট কৰি আছে সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুখ